আজি ৰাতিপুৱাই মহৰ দৈৰে দিনটোৰ আৰম্ভণি কৰিছোঁ ৰাইজ। ভাত পানী খাই পেলাই আমি ওলাই গৈছিলোঁ আৰু তাত আমি ঢেৰ সাৰা ফ্ৰুটছৰ বজাৰ কৰিলোঁ। উভতাৰ পথত খালোঁ ফুচকা আৰু ভাবিলোঁ ইয়াতেচোন মোৰ ফ্ৰেণ্ড মেলুৰ ঘৰ, গতিকে তাইলৈ এটা ফোন মাৰিলোঁ। তাই যদি আছে আমি তাইৰ তাত যাম। আমি কিবা কিবি খালোঁ আৰু তাইলৈও ফুচকা পেক কৰি ল'লোঁ। তাৰপিছত মেগী আৰু কণী কিনি পেলাই তাইৰ ঘৰলৈ গ'লোঁ। তাইৰ ঘৰলৈ গ'লে মই এনেদৰে মেগী লৈ যাওঁ আৰু তাইক বনাবলৈ দিওঁ। তাই প্ৰথমতে ফ্ৰুটছ দিলে আৰু আমি খালোঁ। তাই মেগী বনাবলৈ গ'ল। তাৰপিছত এগালমান মেগী লৈ আহিলে। একদম উঠিব নোৱাৰা অৱস্থা, ইমানেই মেগী খালোঁ, চাহ খালোঁ। আমি ঢেৰ সাৰা লেকচাৰ মাৰিলোঁ আৰু সন্ধিয়া হোৱাৰ আগে আগে গুচি আহিলোঁ। সন্ধিয়া প্ৰায় হৈছিলে, তাই চাকি জ্বলালে, ঘৰত আহি ময়ো জ্বলাব লাগে। আৰু চাওকচোন, আজি মোৰ ঘৰত প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলৰ ভিউৱাৰ আহিছে। বিতংকৈ মই লং ব্লগত ক'ম, ইফালে আজি ডিনাৰ মোৰ দায়িত্ব। মোৰ কেইজনীমান ভিউৱাৰ মোৰ ফ্ৰেণ্ড এগৰাকীৰ ঘৰত ভাড়া থাকে। সিহঁতে হেনো মোৰ ফ্ৰেণ্ডজনীক কৈছে যে বায়েচোন ভাত বনোৱা নেদেখোৱেই। তাই হেনো কৈছে তাই জানিলেহে বনাব আৰু মোক ফোন কৰি হাঁহি আছে যে তোৰ কথা সুধিছিলে, মই এনেকৈ ক'লোঁ তেনেকৈ ক'লোঁ। মই বোলো হ'ল আৰু ভালজনীৰ হাততেই পৰিছে, তাই আৰু কি কি ক'ব ভগৱান জানে। আজিলৈ ইমানেই, বাই।